পৰীক্ষা হ'ব নে নহয় আৰু এই প্ৰশ্নৰ উত্তৰ আৰু কেইটামান মুহূৰ্তৰ পিছতে জানিব পৰা হ'ব কিয়নো জনতা ভৱনত এইখিনি মুহূৰ্তত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে যি বৈঠকত উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু এই বৈঠক সন্দৰ্ভত কিছু আপডেট আমি পুনৰ লাভ কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে বিপুল ইতিমধ্যে আপুনি আমাক বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিল শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ কিছু মন্তব্য তাৰ সমান্তৰালকৈ তেওঁ অপেক্ষা কৰি আছিল যে স্বাস্থ্য বিভাগ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ক্লিয়াৰেন্সৰ বাবে তেওঁ অপেক্ষা কৰি থকাৰ কথাও আপুনি আমাক জনাইছে জয়ন্ত আসলতে যদিও এই লাষ্ট যখন বুধবাৰৰ কেবিনেট আছিলে সেই কেবিনেটৰ পিছত ৰনোজ পেগু ডাঙৰীয়া কৈছিলে আজি 18 তাৰিখে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব কিন্তু সভাখন বাতিল হৈছিল নেকি এই কথাটো আমি নাজানো কিন্তু যোৱা নিশা আমি ৰনোজ পেগু ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেখেতে যোৰহাটৰ সভা আৰু উজনি অসমত 4 দিন থকা কথা আছিলে কিন্তু এই সভাখনৰ বাবে ততাতয়াকৈ তেখেতে আজি পুৱাৰ ভাগত আহি এতিয়া 3:15 এই সভাখনত পুনে তেখেতে সোমাইছে আৰু তাৰপিছতে আমি একচুৱেলি আমি কেমেৰা পাৰ্চন আমি প্ৰভাস সিং আৰু মই আমি এই মুহূৰ্তত আমি সভাকক্ষৰ বাহিৰত আছোঁ কিন্তু কিছু সময় আগত আমাৰ মোবাইলৰ ভিজুৱেল ল'বলৈ মোক ভিতৰলৈ যাবলৈ অনুমতি দিছিলে আৰু মই বিপুল বৰ্মনে যেতিয়া ভিতৰলৈ গৈছিলোঁ তেতিয়া ৰনোজ পেগু ডাঙৰীয়াই তাত কিছু মন্তব্য আগবঢ়াই আছিলে সেইখিনি মই শুনা পাইছিলোঁ যে তেখেতসকলে কৈছিলে যে আমি শিক্ষা বিভাগে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে কিন্তু তেওঁলোকক লাগে স্বাস্থ্য বিভাগ আৰু দুৰ্যোগ প্ৰশমনৰ তেওঁলোকক ক্লিয়াৰেন্স আৰু তাৰপিছতে যিটো সদৌ অসম ছাত্ৰ সন্থা বা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সাহিত্য সভাৰ প্ৰতিনিধিসকল উপস্থিত আছে তেখেতসকলে এটা দলৰ পিছত আন এটা দলে তেওঁলোকে মন্তব্য আগবঢ়াব ইটোৰ পিছত সিটোৱে গতিকে এই সভাখন বেছি দীঘলীয়া নহ'ব হয়তো 1 ঘণ্টা 15 মিনিটমান মানে 4:30 বজাৰ আগে হয়তো শেষ হ'ব আৰু গোটেই মিটিঙৰ যিখিনি খবৰ যিখিনি আজি চূড়ান্ত সিদ্ধান্ত সেইখিনি আমি জনাব পাৰিম আৰু লগতে গোটেইকেইটা সংগঠনৰ প্ৰতিনিধিসকলৰ প্ৰতিক্ৰিয়াও আমি আমাৰ নিউজ 18 অসম ৰাজ্যৰ দৰ্শকক আমি জনাব পাৰিম কিন্তু এই মুহূৰ্তত প্ৰভাস সিং আৰু মই আমি কনফাৰেন্স হলৰ বাহিৰত থাকি এই গোটেই পৰিৱেশবিলাক জনাইছোঁ সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ তাত দীপাংকৰ নাথৰ নেতৃত্বত আছুৰ দল আৰু দীপেন বড়োৰ নেতৃত্বত আপচুৰ দল আৰু সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰতিনিধিসকল ৰনোজ পেগু ডাঙৰীয়াই নিজে সভাখন অনুষ্ঠিত কৰিছে আৰু সভাখন খুব গুৰুত্ব সহকাৰে তাত আলোচনা বিলোচনাবোৰ চলি আছে প্ৰথম অৱস্থাত যেতিয়া ৰনোজ পেগু ডাঙৰীয়াই মন্তব্যটো আগবঢ়াইছিল ফাৰ্ষ্ট মন্তব্যটো এনেধৰণৰ আছিল যে পৰীক্ষা আমি অনুষ্ঠিত কৰিবলৈ বিচাৰোঁ আমি শিক্ষা বিভাগে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ কিন্তু তাৰপিছতে আমি মোবাইলৰ ভিজুৱেললৈ যেতিয়া বাহিৰত আহিছিলোঁ এতিয়া ভিতৰৰ কথাবোৰ আমি জানিব পৰা নাই কিছু সময় পিছত যেতিয়া তেখেতসকল ওলাই আহিব তেতিয়া আমি গোটেই কথাবোৰ বা চূড়ান্ত সিদ্ধান্তখিনি জানিব পাৰিম জয়ন্ত নিশ্চয় আৰু অপেক্ষা কৰিব লাগিব মাত্ৰ কেইটামান মুহূৰ্ত আপুনি জনাইছে বেছি দীঘলীয়া নহয় এই বৈঠক আৰু তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিন্তু বিপুল যেহেতু কোৱা হৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত বিগত সময়ছোৱাৰ পৰা তেওঁ মত পোষণ কৰি আহিছে তাৰ সমান্তৰালকৈ বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্যিক কেবিনেটে কিন্তু পৰীক্ষা নপতাৰহে পোষকতা কৰিছে গতিকে তেনেস্থলত কি এটা পৰিস্থিতি বা কেনেকুৱা এটা সিদ্ধান্ত সন্মুখলৈ আহিব পাৰে আমি যেহেতু কৈছোঁ যে আসলতে স্বাস্থ্য বিভাগৰ সেই সময়ত কেবিনেট মিটিংখন শেষ কৰাৰ পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তেখেতসকলে কৈছিলে যে কাৰণ বিভিন্ন ঠাইত আজি বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ 5খনতকৈ অধিক জিলাত এতিয়া লকডাউন হোৱা এটা পৰ্যায়লৈ গতি কৰি আছে গতিকে ক'ভিড পৰিস্থিতি তেওঁলোকে কমা নাই বুলি কৈছে গতিকে সেইকাৰণে পৰীক্ষা এতিয়া অনিশ্চয়তাত আছে তেওঁলোকে ক্লিয়াৰেন্স দিব বিচৰা নাই আন এটা কথা যে দুৰ্যোগ প্ৰশমন বিভাগ ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগ তেখেতসকলৰ শীৰ্ষ বিষয়াসকলে ইয়াত উপস্থিত আছে আমি ইয়াত শিক্ষা বিভাগৰ প্ৰীতম শইকীয়া তেখেতকো আমি ইয়াত দেখিছিলোঁ গতিকে এই গোটেই যিহেতু বিষয়াসকল আছে মন্ত্ৰীসকল আছে ষ্টুডেণ্ট লিডাৰবিলাক আছে সাহিত্য সভাৰ প্ৰতিনিধি আছে গতিকে আজি ইয়াতে এই আমাৰ বৰ্তমান সময়ত যিটো মই 3টা পৰীক্ষা বুলি কৈছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষা আৰু লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষা এই পৰীক্ষাকেইটাত আমাৰ অসমৰ এইবাৰ 6 লাখতকৈ অধিক যিহেতু ছাত্ৰ ছাত্ৰী তেওঁলোকে অধীৰ অপেক্ষাৰে বাট চাইছে আমি আচলতে এই মুহূৰ্তত আমাৰ নিউজ 18 অসমৰ দৰ্শকক আমি চেষ্টা কৰি আছোঁ যে পোনপটীয়াকৈ আমি ভিতৰৰ সভাখনৰ কিছু দৃশ্য দেখুৱাব পাৰোঁ নেকি কিন্তু যিহেতু সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ সভা চলি আছে মই এবাৰ কনফাৰেন্স হলটো আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙে এবাৰ এই মোৰ পিছফালে থকা এই কনফাৰেন্স হলটো আছে দেখুৱাম আমি ভিতৰতো আচলতে যাবলৈ আমি চেষ্টা কৰি আছোঁ আৰু বাহিৰত এই ধৰণে সাংবাদিকসকল তেওঁলোকে অপেক্ষা কৰি আছে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ আৰু এইটোৱেই কনফাৰেন্স হল এই কনফাৰেন্স হলৰ ভিতৰত এই সভাখন বৰ্তমান সময়ত চলি আছে তাৰ ভিতৰত আৰু পুনৰবাৰ কৈছোঁ যে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই উপস্থিত থকা সভাখনত আপোনাৰ আছুৰ প্ৰতিনিধি এপচুৰ প্ৰতিনিধি আৰু সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে আপোনাৰ শিক্ষা বিভাগ স্বাস্থ্য বিভাগ আৰু দুৰ্যোগ প্ৰশমন বিভাগ এই বিভাগ 3টাৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছে গতিকে আমি যদি কিছু সময় পিছত অনুমতি পাওঁ তেতিয়াহ'লে ভিতৰৰ সভাখনৰ খুব সুন্দৰভাৱে এখন সভা অনুষ্ঠিত হৈ আছে সভাৰ পৰিৱেশটো আমাৰ নিউজ 18 অসমৰ দৰ্শকক আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিম জয়ন্ত নিশ্চয় এক উৎকণ্ঠাময় পৰিৱেশে বিৰাজ কৰিছে এইখিনি মুহূৰ্তত বিপুল এই জনতা ভৱনত সেই পৰিৱেশ আপুনি আমাক দেখুৱাইছে সকলোৱে উৎকণ্ঠাৰে বাট চাই ৰৈছে এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেই একেই উৎকণ্ঠা কিন্তু এতিয়া বিৰাজমান লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ মাজত ইতিমধ্যে কোৱা হৈছিল যে আওপকীয়াকৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও এই সমগ্ৰ
পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰায় 20 লাখকৈ লোক জড়িত হৈ থাকিব গতিকে তেনেস্থলত যে সংক্ৰমণ অব্যাহত আছে কেইবাখনো জিলাত কিন্তু অপৰিৱৰ্তিত হৈ আছে সংক্ৰমণ গতিকে তেনেস্থলত কি ভিত্তিত কি পৰ্যায়ত পৰীক্ষা যদিহে অনুষ্ঠিত কৰা হয় সেয়াও কিন্তু এটা বৃহৎ প্ৰত্যাহ্বান হ'ব স্বাস্থ্য বিভাগ তথা শিক্ষা বিভাগৰ বাবে হয় সেইটোৱে গুৰুত্বপূৰ্ণ বিষয় কাৰণ মই অকণমান আগতে ইয়াৰ আগৰ বুলেটিনত মই টেলিফোনিকতো কৈছিলোঁ যে চাওক যোৱা 2020 মাৰ্চ মাহৰ পৰা আমি লকডাউনৰ সন্মুখীন হৈছোঁ মাত্ৰ নিৰ্বাচনটোহে ভালকৈ অনুষ্ঠিত হ'ল তাৰ আগে পিছে আমি লকডাউন পাইছোঁ সান্ধ্য আইন পাইছোঁ গতিকে স্কুল কলেজবিলাক হ'ব পৰা নাই গতিকে কিছু সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰী আছে আচলতে প্ৰথম 10টা স্থানত প্ৰায় 22-25জন ষ্টেণ্ড কৰে আৰু এতিয়া তেওঁলোকে এইবাৰ এই সুযোগটো নাপাব যদি পৰীক্ষা অনুষ্ঠিত নহয় আৰু যদি পৰীক্ষা অনুষ্ঠিত হয় ততাতৈয়াকৈ ফলাফল দিব লাগিব কাৰণ কিয় আপোনাৰ CBSE ৰিজাল্টখিনি দিলে এডমিশ্যনটো আপোনাৰ কম সময়ৰ ভিতৰতে হৈ যাব গতিকে এটা এডমিশ্যন বেলেগকৈ নহয় ক্লাছ 11ৰ বা ক্লাছ আমি BA কথাটো যদি কওঁ গতিকে আপোনাৰ ফলাফলটো সোনকালে দিব লাগিব আৰু গতিকে এই গোটেই বস্তুবিলাক এতিয়া খুব কেনেধৰণে মূল্যায়ন কৰিব যদি পৰীক্ষা অনুষ্ঠিত নহয় আগৰ উইকলি পৰীক্ষাবোৰ হোৱা নাই মান্থলি পৰীক্ষাবোৰ হোৱা নাই হাফ ইয়াৰলি পৰীক্ষাবোৰ হোৱা নাই গতিকে ছাত্ৰবিলাকে আচলতে তেওঁলোকক নম্বৰ কেনেধৰণে দিব কেনেধৰণে উত্তীৰ্ণ কৰাব কিমান পাৰ্চেণ্টেজ পাব এই গোটেইবিলাক এটা খুব চিন্তনীয় বিষয় গতিকে আজিও সভাখনৰ পিছতে যদি পৰীক্ষা অনুষ্ঠিত নহয় যদি স্বাস্থ্য বিভাগে পুনৰ আজি সেইদিনাখন কেশৱ মহন্ত ডাঙৰীয়া কোৱাৰ নিচিনা আজি যদি স্বাস্থ্য বিভাগে কয় যে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব দুৰ্যোগ প্ৰশমন বিভাগে যদি তেওঁলোকে ক্লিয়াৰেঞ্চ নিদিয়ে তেতিয়াহ'লে হয়তো এখন কমিটি বনাই দি ছাত্ৰ ছাত্ৰীক কেনেধৰণে নম্বৰ দি কেনেকৈ পাছ কৰাব কেনেকৈ কাক ৰখাই দিব এই গোটেই কথাবোৰ হয়তো তেখেতসকলে চিন্তা কৰিব গতিকে আৰু বেছি সময় নাই কিছু সময় অপেক্ষা কৰক আমি দেখুৱাই থাকিম আচলতে মই সভাখনৰ দৃশ্য যিহেতু আমি মোবাইলত আবদ্ধ কৰিছিলোঁ মই তাত পুনৰ এবাৰ কৈছোঁ যে দীপাংকৰ নাথৰ নেতৃত্বত সদৌ ছাত্ৰ সন্থা আৰু দীপেন বড়োৰ নেতৃত্বত এপছুৰ প্ৰতিনিধি আৰু সাহিত্য সভাৰ বিষয়াসকল লগতে প্ৰীতম শইকীয়া শিক্ষা বিভাগৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ লোক আছে দুৰ্যোগ প্ৰশমন বিভাগৰ লোক আছে সভাখনত আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই ইয়াত তেখেতে সভাপতিত্ব কৰিছে গতিকে এই সভাখনৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ এটা চূড়ান্ত সিদ্ধান্ত গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ ওপৰত ভিত্তি কৰি হয়তো এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু বিপুল এই মুহূৰ্তত শেষত মই জানিব বিচাৰিম CBSE যিটো ফৰ্মুলা তেওঁলোকে অৱলম্বন কৰিব 30-30-40 মাৰ্কছৰ সেই একেই ফৰ্মুলা হয়তো অসমৰ ক্ষেত্ৰত সেৱাৰ ক্ষেত্ৰত বা শিক্ষা সংসদৰ ক্ষেত্ৰত একেই ফৰ্মুলা হয়তো অৱলম্বন কৰাৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হ'ব পাৰে যিহেতু আপুনি ইতিমধ্যে জনাইছে পৰীক্ষাসমূহ কিন্তু সঠিক ৰূপত 6 মাহিলী পৰীক্ষাই হওক বা অন্যান্য ইউনিট টেষ্টসমূহে কিন্তু সঠিক ৰূপত অনুষ্ঠিত কৰিব পৰা নাই বিদ্যালয়সমূহে ডাঙৰ এটা চিন্তাৰ বিষয় হৈছে কাৰণ মই মঙলবাৰক কেবিনেটৰ আগদিনাখন মই প্ৰায় 1 ঘণ্টা সময়ৰ বাবে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক লগ পাইছিলোঁ তেখেতৰ হাতত থকা শিক্ষা বিভাগ আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ তেতিয়া তেখেতে এই গোটেই কথাবিলাক কৈছিলে যদি ছাত্ৰ ছাত্ৰীবিলাকে এটা সংখ্যকে ধৰক যিবোৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে যিবিলাকে ষ্টাৰ পাব ষ্টেণ্ড কৰিব বা ষ্টাৰ মাৰ্কছ পাব তেওঁলোকে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰিছে আৰু কিছু সংখ্যকে যিবিলাকে ধৰক পঢ়াত ইমান ভাল নহয় তেওঁলোকৰ উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা কম আছে তেওঁলোকে পৰীক্ষা হোৱাটো বিচৰা নাই সেইটো মই ছাত্ৰ ছাত্ৰীৰ মনোভাৱৰ কথা কৈছোঁ কিন্তু আচলতে কোভিড পৰিস্থিতিৰ বাবে এই সময়ততো পৰীক্ষা অনুষ্ঠিত কৰাটো ভাল হ'ব নে বেয়া হ'ব এয়া স্বাস্থ্য বিভাগে ক'ব কিন্তু যদি পৰীক্ষা অনুষ্ঠিত নহয় তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীবিলাকক কেনেধৰণে নম্বৰ দিব CBSE তেওঁলোকে এইটো পৰীক্ষা হৈ গ'ল গতিকে তেওঁলোকে এটা ফৰ্মুলা উলিয়াইছে কিন্তু আমাৰ বাবে আমাৰ যিটো অসমৰ যিটো আমাৰ এতিয়া CBSE আমাৰ সেৱাৰ কাৰণে বা আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে এটা সমস্যা আছে যিহেতু আমাৰ আগৰখিনি যে হাফ ইয়াৰলি এক্সাম যদি হ'লহেঁতেন তাত কিমান নম্বৰ পাইছে সেই নম্বৰৰ আৰ্হিত নম্বৰ দিব পাৰিলেহেঁতেন কিন্তু এতিয়া ইউনিট টেষ্টবোৰ হোৱা নাই আৰু যদি কেতিয়াবা মান্থলিও পৰীক্ষা পাতে সেইখিনিও হোৱা নাই হাফ ইয়াৰলি এক্সামো হোৱা নাই গতিকে এতিয়া এটা সমস্যা আহি পৰিছে আজি সভাখনৰ পিছত জয়ন্ত আজি সভাৰ পিছত এটা সদুত্তৰ হয়তো লাভ কৰিব পৰা যাব আৰু তাৰে অপেক্ষাত আছে অধীৰ অপেক্ষাত আছে ছাত্ৰ ছাত্ৰী শিক্ষক তথা অভিভাৱকসকল বিপুল এই মুহূৰ্তত আমি কিছু সময়ৰ বাবে বিদায় জনাইছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত প্ৰতি মুহূৰ্তৰ আপডেট আপোনাৰ পৰা লাভ কৰিম আৰু প্ৰতি মুহূৰ্তৰ আপডেট দিবলৈ জনতা ভৱনত এই মুহূৰ্তত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ASU এপছু সাহিত্য সভাৰ নেতৃত্ব প্ৰতিনিধি তাত উপস্থিত আছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু তাত উপস্থিত আছে বৈঠক বৰ্তমান অব্যাহত আছে আৰু কেইটামান মুহূৰ্তৰ পিছতেই চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব এই বৈঠক মাৰ্ঘেৰিটাৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা পঞ্চম শ্ৰেণীলৈকে মাত্ৰ 2জন শিক্ষকে পাঠদান কৰা গোহালি সদৃশ এই বিদ্যালয়খনত নাই কোনো ধৰণৰ বিজুলী খোৱা পানী আৰু আন্তঃগাঁথনিৰ সুব্যৱস্থা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পাৱৈ গাঁও পঞ্চায়তত
1994 চনত স্থাপিত সতী জয়মতী নামেৰে প্ৰাথমিক বিদ্যালয়খন এতিয়া গৰু গোহালিত পৰিণত হৈছে 2013 চনত প্ৰাদেশিকীকৰণ হোৱা এই বিদ্যালয়খনৰ আজি কুপতি আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা কৰা নহল প্ৰায় 70 জন শিক্ষাৰ্থীক দুজন শিক্ষকে কৰি আহিছে পাঠদান শীঘ্ৰেই এই বিদ্যালয়খনৰ শ্ৰেণীৰ অনুপাতে শিক্ষকৰ নিযুক্তিৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুক আহ্বান জনাইছে আগবঢ়াইছো আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ ৰিপৰ্ট 1994 চনতে স্থাপিত এই স্কুলৰ সমগ্ৰ দৃশ্য মই কেমেৰাত বন্দী কৰিছোঁ যিহেতু গোহালি সদৃশ এক দৃশ্য আৰু 2013 চনত এইখন বিদ্যালয় যেহেতু প্ৰাদেশিকৰণ কৰা হৈছিল আৰু তাৰ পাছৰ পৰা দেখা যায় এই বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত একেবাৰে শূন্য দেখা গৈছে যিহেতু গৰু গোহালিত পৰিণত হৈছে এই বিদ্যালয়খন এখন চৰকাৰী বিদ্যালয় হিচাপে পৰিণত হোৱাৰ পাছত দেখা যায় এই বিদ্যালয়খনত প্ৰায় 70 জন ছাত্ৰ ছাত্ৰীয়ে ইয়াত যেটো শিক্ষাদান প্ৰদান কৰে আৰু দেখা যায় এই যিসকল ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি ইয়াতে দুজন শিক্ষক আৰু এজন প্ৰধান শিক্ষক ক'ব লাগিব যে এনে এখন চৰকাৰী বিদ্যালয় যিখন বিদ্যালয়ৰ অৱস্থা তেনে পুতো লগা অৱস্থা বাঁহৰ বেৰেৰে এখন বিদ্যালয় গঠিত কিন্তু দেখা যায় ওপৰত কোনো টিংপাত নাই আৰু এনেদৰে ইয়াত প্ৰায় 70 জন ছাত্ৰ ছাত্ৰীয়ে শিক্ষা যেহেতু লয় এখন বিদ্যালয়ত ইয়াত যেটো অধ্যক্ষসকল আছে প্ৰধান শিক্ষক আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম স্যাৰ আপোনাৰ যেহেতু এখন বিদ্যালয়খন 2013 চনত প্ৰাদেশিকৰণ কৰা হৈছিল সেই সময়ত যেহেতু আজি যিজন মুখ্যমন্ত্ৰী সেই সময়ত তেওঁ যেহেতু শিক্ষামন্ত্ৰী হিচাপে আছিল এই বিদ্যালয়খন কিয় আজিও এনেদৰে ৰৈ গ'ল এই এটা দুখৰ বিষয় যে আমি তেতিয়াও কিছুমান নিবেদন কৰিছিলোঁ কিন্তু হ'লেও যোৱা বিগত 5 বছৰত আমাৰ তেনেকুৱা কোনো বিদ্যালয় ভৱন পকীকৰণৰ কোনো ব্যৱস্থা নহ'ল আৰু এই বছৰৰো যেতিয়া আমি এই যোৱা 22 এপ্ৰিলৰ তাৰিখৰ দিনা ধুমুহা বতাহত বিদ্যালয় গৃহখন ভাঙি তছনছ কৰিছিলে ইয়াৰ এদিন পাছতেই আমি থুলমূলীয়াকৈ এটা জৰুৰীকালীন মিটিং সভা পাতি আমি কিছুমান দৰখাস্ত নিবেদন কৰিবলৈ লৈছিলোঁ সেই মৰ্মে আমি স্থানীয় বিধায়ক মহোদয়ক এখন আবেদন পত্ৰ নিবেদন কৰোঁ কিন্তু আজি প্ৰায় 1.5 মাহ 2 মাহ খবৰ হ'ল কিন্তু আজিলৈকেও কোনো ফাণ্ড আহিছে বা কিবা এটা হৈছে সেইটো আজিলৈকে গম পোৱা নাই আমাৰ লগত আছে স্থানীয় সংগঠনৰ এজন বিষয়ববী আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম কিহৰ বাবে এনে ধৰণৰ অৱহেলা তেওঁলোকে কাৰণ হৈ পৰিছে কি হৈছে বিদ্যালয়খন নাই চাওক মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰপাৱে গাঁও পঞ্চায়তৰ অন্তৰ্গত এই স্কুলখন সতী জয়মতী প্ৰাথমিক বিদ্যালয়খন 2013 চনতে প্ৰাদেশিকৰণ হ'ল তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেই তেতিয়াৰ শিক্ষামন্ত্ৰী আজি মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা আজি ভাৰতীয় জনতা পাৰ্টীৰ আজি মুখ্যমন্ত্ৰী হ'ল তেনেস্থলত আজি এই বিদ্যালয়খন আজি গৰু গোহালি সদৃশ পৰিণতিত অৱলম্বন কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ এই বিদ্যালয়খন একেবাৰে গৰু গোহালিত পৰিণত হৈছে ইয়াতে আপোনাৰ যি ইয়াতে আন্তঃগাঁথনি উন্নয়ন হ'ব লাগিছিলে আন্তঃগাঁথনি উন্নয়ন হোৱা নাই 70 জন ষ্টুডেণ্ট থকাৰ পাছতো মাত্ৰ 2 জন শিক্ষকে আজি ইয়াতে পাঠদান কৰিবলগীয়া হয় ইয়াতে শিক্ষকৰ অভাৱ হৈছে ইয়াতে অন্তঃগাঁথনি একেবাৰে দুৰ্বল হৈ গৈছে একেবাৰে ভাঙি চিঙি জহি হৈ গৈছে গতিকে আমি দাবী জনাইছোঁ আৰু আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ শিক্ষামন্ত্ৰী মহোদয়ক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই আপোনালোকে বিদ্যালয়খনৰ অন্তঃগাঁথনি উন্নয়নৰ বাবে আপোনালোকে কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰক যিহেতু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ভিতৰপাৱে পঞ্চায়তৰ যি খাগৰিপথাৰ গাঁৱৰ এই বিদ্যালয়খন যিহেতু জহি খহি গৈছে গতিকে পৰৱৰ্তী পৰ্যায়ত যিজন শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিদ্যালয়খন উন্নত মানদণ্ডৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই এক উল্লেখনীয় বিষয় হৈ ৰ'ব বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ কামাখ্যালৈ নিৰ্মাণ হ'বলগীয়া দ্বৈত ৰেলপথ নিৰ্মাণৰ সময়ত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা হ'ব সংবাদ মাধ্যমত এই মন্তব্য ৰঙিয়াৰ মাণ্ডলিক ৰেল প্ৰবন্ধক VA মালেগাঁওকাৰৰ বন্ধ হৈ থকা প্ৰায়ভাগ ৰেল 22 জুনৰ পিছত চলাচল হোৱাৰ সম্ভাৱনা আছে বুলিও কয় বিষয়াগৰাকীয়ে আনহাতে বিদ্যুৎ চালিত ৰেল সম্পৰ্কে ব্যাখ্যা কৰি কয় যে বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ ইতিমধ্যে বিদ্যুৎ চালিত গাড়ীৰ বাবে অনুমতি লাভ কৰিছে যদিও ৰঙিয়াৰ পৰা কামাখ্যালৈ গাড়ী চলাবলৈ ৰেল বিভাগে অনুমতি লাভ কৰা নাই অনুমতি লাভ কৰাৰ লগে লগে বিদ্যুৎ চালিত গাড়ী কামাখ্যাৰ পৰা বঙাইগাঁৱলৈ চলোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে উল্লেখযোগ্য যে ইতিমধ্যে ৰঙিয়াৰ পৰা বঙাইগাঁৱৰ মাজত প্ৰায় 60খন বিদ্যুৎ চালিত মালবাহী ৰেল চলোৱা হৈছে से लेकर के कामाख्या वाया रंगिया इस मार्ग के दोहरीकरण को डबलिंग को
कैबिनेट कमेटी ऑन इकोनॉमिक अफेयर्स की मंजूरी पिछले साल मिल चुकी है और ये डबलिंग प्रोजेक्ट के तहत अभी काम एनएफ रेलवे के निर्माण विभाग द्वारा किया जा रहा है और उसी के तहत ये सराई घाट ब्रिज पर भी, सराई घाट जगह पर भी ब्रह्मपुत्र नदी पर दोहरी लाइन के लिए एक नए ब्रिज का निर्माण भी एनएफ रेलवे के कंस्ट्रक्शन विभाग द्वारा किया जाएगा। इलेक्ट्रिफिकेशन के रंगिया से कामाख्या खंड का सीआरएस का निरीक्षण 30 मार्च को पूरा हुआ था, तो उस पर इलेक्ट्रिक गाड़ियों के परिचालन की अनुमति अगले कुछ दिनों में मिल जाएगी, ऐसी हमारी उम्मीद है। और बंगई गांव से रंगिया खंड पर ये अनुमति हमें ऑलरेडी मिल चुकी है। तो 9 अप्रैल से लेके अभी तक लगभग 60 मालगाड़ियों का परिचालन बोंगई गांव और रंगिया के बीच इलेक्ट्रिक लोकोमोटिव से हम लोगों ने किया है। ভাৰতীয় মেডিকেল এছ'চিয়েশ্যন গুৱাহাটী শাখাৰ উদ্যোগত প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখি সজাগতা সভা। নেমকেয়াৰ হাস্পতালত আয়োজিত সজাগতা সভাত অভিনেতা প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটৰ সজাগতা অনাৰ চেষ্টা। চিকিৎসক আৰু ৰোগীৰ সম্পৰ্ক দৃঢ় কৰাৰ আহ্বান। চিকিৎসকক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰাঞ্জল শইকীয়াৰ। ভাইটি তই ঘৰলৈ ঘূৰি আহ, মা দেউতা ঘৰত অকলে আছে। হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো দেখি ভায়েকলৈ কান্দি কান্দি আহ্বান বাইকৰ। পুনৰ কাকপথাৰৰ দিৰাক গোসাইগাঁৱৰ কিশোৰৰ হাতত মাৰণাস্ত্ৰৰ ফটো দেখি হুক হুকাই কান্দি উঠিল মাতৃ ভগ্নী। কাকপথাৰৰ দিৰাক অঞ্চলটোত এতিয়া যেন ছাত্ৰ কিশোৰে সশস্ত্ৰ সংগঠনলৈ যোৱাৰ প্ৰতিযোগিতাহে চলিছে। দিৰাকৰ সোণজান গাঁৱৰ অসীম মৰাণ আৰু মুকুট মৰাণ নামৰ ছাত্ৰ দুজনৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল হৈ পৰাৰ পিছত পুনৰ দিৰাক গোসাইগাঁৱৰ বুধিন বৰগোহাঁই নামৰ এটি কিশোৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো দেখাৰ পিছতেই কান্দোনত ভাগি পৰিছে মাতৃ ভগ্নী। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিমল বৰগোহাঁই আৰু ৰঞ্জনা বৰগোহাঁইৰ একমাত্ৰ পুত্ৰই এমাহ আগতে কামৰ সন্ধানত অৰুণাচললৈ গৈছিল। তাৰ পিছত ছ'চিয়েল মিডিয়াত নিজ পুত্ৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো দেখাৰ পিছতেই আচম্বিত হৈ পৰিছে পৰিয়ালটো। এনেদৰে তিনিজনকৈ কিশোৰ ছাত্ৰৰ মাৰণাস্ত্ৰ লৈ থকা ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে কাকপথাৰৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনত। ঘৰত অকলে আছে, আমাৰ চিন্তা হৈছে ভাইটি পৰিব মোৰ। আপুনি ভাইটিক যেনে ঘূৰাই ভালদৰে পঠিয়াই দিয়ক ঘৰলৈ। তেতিয়া কৈছে মা কাম কৰি আছোঁ, আপুনি চিন্তা কৰি নাথাকিব। এতিয়া মই কৈছোঁ আনকালেও কাম কৰেগৈ, সেইটো কাৰণে কাম কৰি ঘৰলৈ ঘূৰি আহিব। মোৰ একমাত্ৰ ল'ৰা আৰু সি মোৰ মুখৰ আগত যাতে মই ভালদৰে পাওঁ, মই সেইটোৱে কামনা কৰিছোঁ। হাজোত 65টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত পৰিছে মষ্ট ৱান্টেড কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজু আলী। হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত হাজোৰ দলৈতোলা ড্ৰাগছৰ বিৰুদ্ধে চলিছিল এই অভিযান। 65টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে নগদ 20,000 টকা আৰু প্ৰায় 1 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। দীৰ্ঘদিন ধৰি এইটো ৰাজু আলীয়ে আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন স্থানত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। বিজনেত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিশা চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত অভিযান চলাই বিজনীৰ কাৱাটিকাৰ আব্দুল গনি নামৰ ড্ৰাগছ ব্যৱসায়ী এটাক আটক কৰে। ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰত তালাচী চলাই 70 মিলিগ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। গহপুৰত পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা। লখিমপুৰৰ দিশৰ পৰা আহি থকা মহিন্দ্ৰা জাইলো বাহনে গহপুৰৰ কমলা পথাৰৰ পৰা কলাবাৰী অভিমুখে গৈ থকা এখন দুচকীয়া বাহনত তীব্ৰ বেগেৰে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন কমলা পথাৰৰ প্ৰাণজিৎ বৰা বুলি চিনাক্ত কৰা হৈছে। দুধনৈৰ বিভিন্ন অঞ্চলত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস। নিশা কুশধোৱা আৰু মেজেংপাৰাত চলিল বন্যহস্তীৰ উপদ্ৰৱ। কুশধোৱাত থকা এটা চৰকাৰী গাহৰি ফাৰ্মত আক্ৰমণ চলাই ভাঙি তছনছ কৰে ফাৰ্মখন। ফাৰ্মখনত থকা এটা গাহৰিও হাতীৰ আক্ৰমণত মৃত্যুমুখত পৰে। গাঁওখনত প্ৰৱেশ কৰিয়ে ভাঙিলে 3টাকৈ পৰিয়ালৰ বাসগৃহ। খাই তহিলং কৰিলে ধান চাউল, বিনষ্ট কৰে বহু সা সম্পত্তিও।
মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোৰে বাবে ৰেহাই কৰাৰ দাবী উত্থাপন কৰি মৰিগাঁও জিলা সচেতন মহিলা মঞ্চৰ প্ৰতিবাদ। নিৰ্বাচনৰ পূৰ্বে সকলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ কথা কৈছিল যদিও শেহতীয়াকৈ এই ঋণ মাফ কৰাৰ দিশত নানা নীতি নিৰ্দেশনাৰ কথা প্ৰকাশ কৰাত অসন্তুষ্ট হৈ উঠিছে মহিলাসকল। মাফ নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে মহিলাসকলে। হাজাৰ হাজাৰ বগলীৰে ভৰা এক মনোৰম পক্ষী অৰণ্য। বছৰৰ 12 মাহে এই স্থানত শুকুলা ৰহন খানে চৰাই জাকে। ৰহা চহৰৰ মাজমজিয়াতে আছে এই পক্ষীৰ ৰাজধানীখন। কংক্ৰিটৰ মাজতে প্ৰায় 25 বছৰ আগতে পক্ষীকুলে গঢ়ি তুলিছিল এই ৰাজধানীখন। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰোঁতে ৰহাৰ নতুন চাৰিআলিৰ উত্তৰ ফালে দেখা যায় বগা বগা জাক জাক বগলীৰ ৰাজধানীখন। কিন্তু শেহতীয়াকৈ এই পক্ষীকুলৰ ৰাজধানীলৈ নামি আহিছে ভয়ানক বিপদ। আৱাসিক এলেকাটোত কমি আহিছে গছ বন, থাকিবলৈ ঠাই নোহোৱা হৈছে পক্ষীজাকৰ। ৰঙিয়াৰ গাছবাৰী আৰু খেপকুচিত জব্দ দুটাকৈ কাঠ ফলা মেচিন। বন বিভাগৰ তৎপৰতাত জব্দ হয় মেচিনকেইটা। বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে অবৈধ কাঠ ফলা মিলৰ গৰাকী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত দাঁতি কাষৰীয়া গাঁৱত দীৰ্ঘদিন ধৰি এটা ঢেকীয়াপতীয়া বাঘে তাণ্ডৱ চলাই আহিছে। জনাঞ্চলৰ কাষত হাবিত আশ্ৰয় লৈ বাঘটোৱে স্থানীয় লোকক ভীতিগ্ৰস্ত কৰি তুলিছে। আনকি জাপৰি পথাৰ কুৰুৱাবাহী পামৰ দেৱেন বৰাৰ গৰু এটা জনচক্ষুৰ আগতেই বাঘে ভক্ষণ কৰে। নিশাৰ ভাগত বাঘে গৰু ছাগলী মৰাটো সাধাৰণ কথা আছিল যদিও এতিয়া দিনতেই বাঘে এনে কৰাত বিবুদ্ধিত পৰিছে ৰাইজ। নগাঁৱৰ কচুৱাৰ চানখোলাত জব্দ চোৰাং কাঠ। নিশা বন বিভাগ আৰু কচুৱা আৰক্ষীয়ে চানখোলাৰ খাইৰুল ইছলামৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে চোৰাং কাঠখিনি। লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে আটক কৰা হয় খাইৰুল ইছলামক। শোণিতপুৰৰ ৰঙাপুৰত মাৰোৱাৰী সন্মিলন। ৰঙাপুৰা শাখাৰ উদ্যোগত কমলা ভৱনত চহৰখনৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীসকলৰ বাবে কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। উদ্যোক্তাসকলে চৰকাৰক শীঘ্ৰেই প্ৰতিষেধকৰ ব্যৱস্থা কৰি ব্যৱসায় আৰু কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ আহ্বান জনাইছে। জাগিৰোডৰ জাগি ভকত গাঁও সমবায় সমিতিৰ অন্তৰ্গত কেইবাগৰাকী হিতাধিকাৰীয়ে স্বেচ্ছাই জমা দিলে নিজৰ খাদ্য সুৰক্ষাৰ কাৰ্ড। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও যোগান বিভাগৰ বিষয়াৰ উপস্থিতিত হিতাধিকাৰীসকলে নিজৰ নিজৰ খাদ্য সুৰক্ষাৰ কাৰ্ডসমূহ জমা দিয়ে। যোগান বিভাগ আৰু জাগি ভকত গাঁও সমবায় সমিতিৰ তৰফৰ পৰা কাৰ্ড জমা দিয়া হিতাধিকাৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আগন্তুক দিনত যদি 1 লাখ টকাৰ ওপৰত বছৰেকীয়া উপাৰ্জন থকা পৰিয়ালৰ লোকে খাদ্য সুৰক্ষাৰ কাৰ্ডসমূহ স্বেচ্ছাই জমা নিদিয়ে তেনেহ'লে 2015 চনৰ ডিচেম্বৰ মাহৰ পৰা পোৱা চাউলৰ মূল্য বিভাগক উভতাই দিব লাগিব বুলিও যোগান বিভাগৰ বিষয়াই জানিবলৈ দিয়ে। আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়েও আহ্বান জনাইছিলে যে যিসকল আৰ্থিকভাৱে সচল যাৰ বাৰ্ষিক আয় 1 লাখ টকাৰ ওপৰত তেওঁলোকে স্বেচ্ছাই কাৰ্ড ঘূৰাই দিব লাগে আৰু এই তেওঁলোকে সঁহাৰি যোগাইছে। সেইটো কাৰণে মই পুনৰবাৰ ৰাইজক মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে কওঁ যে আৰু যিসকল এতিয়া আমাৰ যিসকল আছে আৰ্থিকভাৱে সচল তেওঁলোকে কাৰ্ড ঘূৰাই দিয়া নাই তেওঁলোককো অনতিপলমে স্বেচ্ছাই কাৰ্ড ঘূৰাই দিয়াৰ কাৰণে আমি আহ্বান জনালোঁ। আৰু যদি আমি এই আহ্বানৰ প্ৰতি যদি তেওঁলোকে সঁহাৰি নজনায় বা স্বেচ্ছাই যদি তেওঁলোকে কাৰ্ড সমৰ্পণ নকৰে তেতিয়াহ'লে আমি বিভাগীয় নীতি অনুসৰি তেওঁলোকৰ পৰা কাৰ্ড অনাৰ ব্যৱস্থা কৰিব লাগিব। এখন জীয়াই থকাৰ সংগ্ৰাম। স্বাধীনতাৰ পূৰ্বৰে পৰা অব্যাহত আছে এই সংগ্ৰামখন। পেটৰ ভাত মুঠিৰ বাবে কৰি আহিছে এটা অঞ্চলৰ ৰাইজে এই সংগ্ৰাম। বাৰিষা আহিলে আৰম্ভ হয় এই সংগ্ৰামখনৰ। হয়, বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ভূটান খুঁটিৰ কৃষক ৰাইজৰ এখন বাস্তৱ সংগ্ৰাম। স্বাধীনোত্তৰ ভাৰতৰ কৃষকৰ উন্নয়নৰ বাবে বহু আঁচনিও ৰূপায়ণ হ'ল। পিছে প্ৰকৃত কৃষক আজিও বঞ্চিত হৈ থাকিল। জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে আজিও ভেটিব লাগে দুটাকৈ খৰস্ৰোতা নৈ। নৈত শিল, গছৰ ডাল আদিৰে প্ৰাকৃতিকভাৱে বান্ধ দি কৃষি পথাৰলৈ বোৱাই নিয়ে পানী। নিজৰ গাঁঠিৰ ধন খৰচ কৰি বছৰি কৃষকসকলে নৈত বান্ধ দি কৃষি পথাৰলৈ পানী নিবলৈ বাধ্য হৈছে। বৰষুণ আহিলে ইয়াতে পাহাৰৰ পৰা ফটকৰে পানীবিলাক বাঢ়ি আহে আৰু এই খৰস্ৰোতা নদীক ভেটা দি আমি গাঁৱৰ ৰাইজে এই জলসিঞ্চনৰ ব্যৱস্থাখিনি কৰি আছোঁ। মাজতে আমাক টাটা ট্ৰাষ্টৰ পৰা কিছু সকাহ পোৱাৰ কাৰণে মাথাউৰি চাথাউৰি কৰি দিছিল বান্দং কমিটিত। সেইকাৰণে সেই বছৰ আমি
প্ৰায় 10 বছৰমান আমি সেই বান্ধৰ পৰা উপকৃত হৈছিলোঁ কিন্তু সেইটো নতুন নিৰ্মীয়মান এটা ব্ৰিজ নিৰ্মাণ হৈ যোৱাৰ কাৰণে এই বান্ধটো কিছু পৰিমাণে বিধ্বস্ত হয় আৰু এতিয়াতো তাৰ কোনো অস্তিত্ব নাই গতিকে আমি ৰাইজে দুৰ্ভিক্ষ যন্ত্ৰণা ভুগিবলগীয়া হৈছে বাৰিষা দিনটো খেতি পথাৰত কাম কৰা সময়ত গোটেই সময়খিনি আমি বান্ধত সময়বোৰ খৰচ কৰিবলগীয়া হয় সেয়ে আমাৰ যথেষ্ট সমস্যা হৈছে এই বান্ধটো যদি চৰকাৰে কিছু পৰিমাণে আৰ্থিক সাহায্য আগবঢ়াই দিলে আমি নথৈ উপকৃত হ'লোহেঁতেন চৰকাৰী বিষয়ৰ সুস্থ পৰিকল্পনাৰ অভাৱত এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায় উত্তৰ গুৱাহাটীৰ বহু অঞ্চল একমাত্ৰ জল নিৰ্গমনৰ পথ ঘোঁৰাজান আৰু জলাশয়ৰ ওপৰতে যধে মধে নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে ভয়াৱহ কৃত্ৰিম বান হোৱাৰ আশংকা কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয় আৰু সেউজ প্ৰাধিকৰণৰ নিয়ম উলংঘা কৰি ঘোঁৰাজান বিলত মথাউৰিত সজোৱা হৈছে মীন ক্ষেত্ৰ ঘোঁৰাজান মৎস্য পালনৰ পৰিকল্পনাই চৰকাৰী বিষয়া অভিযন্তাৰ অদূৰদৰ্শিতাৰ পৰিচয় দিছে যাৰ বাবে কৃত্ৰিম বানপানীৰ আশংকাত শংকিত হৈ পৰিছে নগৰবাসী